আজি যেটো হ্যাশট্যাগ জাস্টিস ফর জুবিন গাৰ্গ যেটো কেম্পেইনিং হৈ আছে আশ্চৰ্যজনকভাৱে তাত সৰহখিনি বিজেপিৰ সদস্য বিজেপিৰ কাৰ্যকৰ্তা বিৰোধী পক্ষই এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ পেলাই এটা ৰাজনীতি আৰম্ভ কৰিছে ন্যায়িক আয়োগ এখন গঠন কৰা আছে ন্যায়িক আয়োগক জনাওক যে এইকেইটা বিষয় সামৰি লোৱা হোৱা নাই তদন্তত মুঠতে এতিয়া সকলোবোৰ জুবিন অনুৰাগীয়ে বিচাৰিছে যে প্ৰকৃততে কি পৰিৱেশত কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল জুবিন গাৰ্গ কেইটামান ৰাজনৈতিক দলৰতো ব্যক্তি নহয় আসলতে আমিও মন কৰিছোঁ যে বিৰোধী পক্ষই এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ পেলাই এটা ৰাজনীতি আৰম্ভ কৰিছে তেওঁলোকে জুবিনৰ এই ইস্যুটোক লৈ পেলাই ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন দেখিছে যিটো অতি দুৰ্ভাগ্যজনক আৰু দৃষ্টিকটু আৰু তেওঁলোকে প্ৰশ্ন তুলিছে চৰকাৰখনে বিশেষকৈ আমাৰ বিৰোধী মূল দল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এটা প্ৰশ্ন উত্থাপন কৰিছে যে এছআৰটিৰ তদন্ত সঠিকভাৱে আগবঢ়া নাই তেখেতে যদি অনুভৱ কৰিছে যে এছআৰটিৰ তদন্তৰ কোনোবা কিবা দিশ সামৰি লোৱা হোৱা নাই এছআৰটিৰ তদন্ত সঠিকভাৱে আগবঢ়া নাই তেখেতসকলে সেই আংগুলবিলাক তেখেতসকলে অৱগত কৰক ন্যায়িক আয়োগ এখন গঠন কৰা আছে ন্যায়িক আয়োগক জনাওক যে এইকেইটা বিষয় সামৰি লোৱা হোৱা নাই তদন্তত গতিকে এই কথাবোৰে প্ৰমাণ কৰিছে যে তেখেতসকলে আচলতে এই ইস্যুটোক মানে লৈ পেলাই এটা ৰাজনীতি আৰম্ভ কৰিছে আমি এইটো একেবাৰে তীব্ৰ ভাষাৰে আমি এইটোক গৰিহণা দিছোঁ এইটো কৰিব নাপায় আৰু চৰকাৰখনে যিখিনি কৰিছে এতিয়ালৈকে চৰকাৰখনে যাতে এখন মানে পানী নসৰকা তদন্ত প্ৰতিবেদন ন্যায়ালয়ত জমা দিব পাৰে তাৰ কাৰণে যিমান পাৰি ক্ষিপ্ৰতাৰে যাতে সেই প্ৰতিবেদন প্ৰস্তুত কৰিব পৰা যায় তাৰ কাৰণে চৰকাৰে সকলোখিনি কৰিছে আৰু আহ্বানো ৰাখিছে যে কোনোবাই যদি এই মৃত্যুৰ সৈতে এই মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ কাৰণে নিজাববীয়াকৈও যদি কোনোবাই কিবা দিশ আঙুলিয়াই দিব খোজে তেনেহ'লে এছআইটিত গৈ পেলাই নিজৰ ষ্টেটমেণ্ট লিপিবদ্ধ কৰাই থৈ আহিব পাৰে বা পৰামৰ্শ দি থৈ আহিব পাৰে যে আপোনালোকে এইটো এংগুলো সামৰি লওক মুঠতে এতিয়া সকলোবোৰ জুবিন অনুৰাগীয়ে বিচাৰিছে যে প্ৰকৃততে কি পৰিৱেশত কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল কাৰণ জুবিন গাৰ্গ অসমৰ এক জাতীয় সম্পদ জুবিন গাৰ্গ এনেকুৱা নহয় জুবিন গাৰ্গ কংগ্ৰেছৰ সম্পদ জুবিন গাৰ্গ বিৰোধী পক্ষৰ সম্পদ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৬৫ লাখ কাৰ্যকৰ্তা আছে আৰু এই ৬৫ লাখ কাৰ্যকৰ্তাই জুবিনৰ অনুৰাগী আজি যেটো হ্যাশট্যাগ জাস্টিস ফর জুবিন গাৰ্গ যেটো কেম্পেইনিং হৈ আছে আশ্চৰ্যজনকভাৱে তাত সৰহখিনি বিজেপিৰ সদস্য বিজেপিৰ কাৰ্যকৰ্তা গতিকে তেনেস্থলত আনকি বিৰোধী পক্ষই এই প্ৰশ্ন উত্থাপন কৰিছে যে বিজেপিয়ে হ্যাশট্যাগ জুবিন গাৰ্গ এই আন্দোলনত সামিল হোৱাৰ অৰ্থ কি এইটো আমাৰ ৰাজনীতিকৰণ বুলি কৈছে কিয় জুবিন গাৰ্গৰ যিকোনো মানুহটো জুবিন গাৰ্গৰ অনুৰাগী হ'ব পাৰে যিকোনো মানুহ জুবিন গাৰ্গৰ সৃষ্টিৰ অনুৰাগী হ'ব পাৰে জুবিন গাৰ্গ কেইটামান ৰাজনৈতিক দলৰতো ব্যক্তি নহয় গতিকে এই কথাবিলাকে তেওঁলোকে গোটেই তদন্ত প্ৰক্ৰিয়াক বিভ্ৰান্ত কৰিব খুজিছে আৰু আচলতে তেখেতসকলৰ উদ্দেশ্য এনেকুৱা নহয় যে প্ৰকৃত তদন্ত প্ৰকৃত সত্য ওলাই আহক তাৰ পৰিৱৰ্তে এই ইস্যুটো এই আন্দোলনটো চলি থাকক আৰু এইটোৰ এটা আবেগৰ সুযোগ লৈ পেলাই তেওঁলোকে ২৬ৰ নিৰ্বাচনীৰ বৈতৰণি পাৰ হওক এইটোৱে তেওঁলোকৰ মূল লক্ষ্য তেওঁলোকৰ আচলতে জুবিনৰ প্ৰতি কোনো অনুকম্পা নাই এই মৃত্যু প্ৰকৃততে কেনেকৈ হৈছিল সেই তথ্য সেই ৰহস্য উদ্ঘাটন কৰাৰ ক্ষেত্ৰতো যেন তেখেতসকলৰ কোনো ধৰণৰ আন্তৰিকতা নাই তেখেতসকলৰ আচৰণ তেখেতসকলৰ বক্তব্যই এই কথা প্ৰতীয়মান কৰিছে আজি পোহৰ উৎসৱ দিৱালীৰ লগতে কালী পূজা বিজেপিৰ মুখপাত্ৰ হিচাপে আপুনি কি ক'ব মানে আমি ইতিমধ্যে আমি আজি পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে সমূহ অসমবাসীলৈ আমাৰ ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা আমি শুভকামনা জ্ঞাপন কৰিছোঁ সকলোৰে জীৱন পোহৰেৰে আলোকিত হওক কিন্তু এইবাৰ অকণমান দীপাৱলী স্বাভাৱিকতে ম্লান হৈ পৰিব জুবিন গাৰ্গৰ মৃত্যুৰ যিটো শোক সেই শোকৰ মানে যিটো আবেষ্টনী তাৰ পৰাই অসমৰ মানুহ এইটো মুক্ত হ'ব পৰা নাই গতিকে স্বাভাৱিকতে দেৱালী কিছু ম্লান হ'ব তথাপি আমি আহ্বান জনাম পৰম্পৰা ৰক্ষা কৰি মানুহে সীমিতভাৱে হ'লেও দেৱালী উদযাপন কৰিব আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা আহ্বান জনাইছিল সেইটো আমাৰ দলৰো আহ্বান যে পৰাপক্ষত আমি থলুৱা যি আতচবাজি বৰপেটাৰ আতচবাজিকে আমি এইবাৰ দেৱালীত আমি ব্যৱহাৰ কৰিম আৰু এক
প্ৰকাৰে সেয়াও জুবিন গাৰ্গৰ প্ৰতি এক শ্ৰদ্ধা, কাৰণ জুবিন গাৰ্গৰো এক থলুৱা বা জাতীয়তাবাদী এক সত্তা আছিল। গতিকে তেওঁ প্ৰায়েই এই কথাবিলাক কৈছিলে। গতিকে সেইটো প্ৰকাৰান্তৰে মই ভাবোঁ জুবিন গাৰ্গৰ প্ৰতি এক শ্ৰদ্ধা হ'ব। মই ৰাইজক সেইটো আহ্বানো ৰাইজৰ ওচৰত ৰাখিছোঁ। ধন্যবাদ। Stay informed, stay ahead. News Any 365.